৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ডাঙৰী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ লগতে কাকপথাৰ সংযোগী পথৰ দুৰৱস্থাই জলাকলা খুৱাইছে ৰোগীৰ লগতে পথচাৰীক। সেয়েহে ৰাইজৰ দাবী, এই পথছোৱা ডাঙৰী তিনিআলিৰ পৰা কাম আৰম্ভ হ'ব লাগে। তিনিচুকীয়া ঢলাৰ পৰা ৰাহুল গগৈৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আমাৰ যিটো ডাঙৰীৰ পৰা যিটো বোৱালি পথ, আমাৰ বিশেষকৈ আমাৰ এই ডাঙৰী হস্পিটেলত যথেষ্ট অসুবিধা হৈছে। আৰু ইয়াৰ মানে কি হ'ল, যিবিলাক প্ৰসূতি মানুহ বা ৰোগীয়া মানুহ বা পংগু মানুহসকলৰ কাৰণে ইমানেই অসুবিধা হৈছে যে ৰাস্তাটো একদম অৱস্থা বেয়া হৈ গৈছে। গতিকে সেইটো নকৰি চৰকাৰে যাতে আমাৰ ডাঙৰী হস্পিটেল তিনিআলিৰ পৰা এইফালে বোৱালিলৈকে দিয়া আৰম্ভ কৰিব লাগে। আৰু কি ইয়াৰ কিবা আৰু দাবী থাকিব? দাবী আমাৰ সেইটোৱে, যাতে ৰাস্তাটো সোনকালে হয়, ৰোগীসকলে যাতে ভাল ধৰণে আহিব পাৰে, তাকে আমি বিচাৰোঁ। অসুবিধা হৈছে যে ৰাস্তাত কিছুমান মানুহ অৱস্থা বেয়া হৈ যায়, কিছুমান তেনেকৈ বহুত মানুহ মৃত্যুমুখতো পৰিছে ৰাস্তাৰ দুখত। গতিকে ডাঙৰী হস্পিটেল তিনিআলিৰ পৰা ৰাস্তাটো আৰম্ভ কৰিব লাগে বুলি আমি চৰকাৰক কৰ্তৃপক্ষক জনাইছোঁ।